নমস্কাৰ মই আমাৰ শিৱসাগৰৰ আৰু লগতে গুৱাহাটীৰ পৰা অহা সকলো সংবাদকৰ্মীসকলক নমস্কাৰ জনাই আজিৰ সংবাদমেল আয়োজন কৰিব খুজিছোঁ। সংবাদকৰ্মীসকলে বহুত কষ্ট কৰি আপোনালোকে দিনে ৰাতি একেদিন কষ্ট কৰি আছে। আমি যিমান কষ্ট কৰিছোঁ সংবাদকৰ্মীসকলেও তেনেকুৱাকৈ কষ্ট কৰি থকা দেখিছোঁ। গতিকে মই সমগ্ৰ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ হৈ আপোনালোক সকলো মিডিয়াৰ সকলো সংবাদ সংস্থাৰ সংবাদকৰ্মীসকলক মই প্ৰথমতে নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মেল দি কৈছে নে ফেচবুক লাইভ দি কৈছে যে তেখেতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এইকেইখন জিলাৰ মহিলাসকলৰ অৰুণোদয় 1250 টকাৰ পৰা 2500 টকা কৰি দিব এই মাহটোৰ কাৰণে, আগষ্ট মাহটোৰ কাৰণে। মই তেখেতক প্ৰথমতে ধন্যবাদ জনাইছোঁ। তেখেতে মই লগত অনুৰোধ জনাম যে অৰুণোদয় আমাৰ খুব কম মানুহে পায়। গতিকে শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই তিনিখন জিলাৰ সকলো মহিলাকে আগষ্ট মাহৰ পৰা যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু সেইটো যাতে 2500 টকাকৈ হয়, মই তাৰ কাৰণে প্ৰথমতে তেখেতক অনুৰোধ জনাই ল'লোঁ। মই ৰিপিট কৰি দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে শিৱসাগৰ, যোৰহাট, তাৰপিছত চৰাইদেউ আৰু গোলাঘাট জিলাৰ অৰুণোদয় পোৱা মানুহবিলাকৰ অৰুণোদয় দুগুণ কৰা হ'ব এমাহৰ কাৰণে। মই লগতে এইটো অনুৰোধ জনাইছোঁ, তেখেতক ধন্যবাদ জনাই মই অনুৰোধ জনাইছোঁ যে তেখেতে অৰুণোদয় আমাৰ সকলো মহিলাক দিয়াৰ ব্যৱস্থাটো কৰি দিয়ক, কাৰণ আমাৰ আধামান মহিলাহে অৰুণোদয় পায়, আৰু লগতে সেইটো 2500 টকাটো কৰি দিয়ক। এইটো মোৰ প্ৰথম অনুৰোধ। দ্বিতীয় কথাটো হ'ল, কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এককালীন সাহায্য হিচাপত 15,000 টকা দিম। মই ভাবোঁ যে এই 15,000 টকাটো একেবাৰে ন্যূনতম। যিটো এককালীন সাহায্য তেখেতে কৈছে যে 15,000 টকা দিম, আৰু তাৰ পাছত যাৰ যি ক্ষতি হৈছে, যেনেকৈ ধৰক গৰু যদি মৰিছে গৰুৰ দাম দিম, মহ যদি মৰিছে মহৰ দাম দিম, এনেকৈ ঘৰ যদি ভাগিছে ঘৰৰ 1,40,000 টকা দিম, এনেকৈ তেখেতে কৈছে। কিন্তু মই আপোনালোকক এখন ফটো দেখুৱাব খুজিছোঁ। আজি মই আপোনালোকক এখন ফটো দেখুৱাব খুজিছোঁ যে একচুৱেলি মানুহৰ অৱস্থা কেনেকুৱা হৈছে। আপোনালোকে চাওক। মই অসমৰ মুখ্যমন্ত্ৰীক এখন ফটো দেখুৱাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইখন ফটো চাওক। অসমৰ এটা মিডল ক্লাছ ফেমিলিৰ, এটা মধ্যবিত্ত পৰিয়ালৰ ড্ৰয়িং ৰুমৰ এখন ফটো। এই ফটোখনেই হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছোঁ, এই ফটোখন মই অকণমান কৈ দিছোঁ। এই ফটোখনত এই বিচনাখন কমপ্লিটলি বোকাৰে পোত খাই গৈছে। ইয়াৰ টেবুলখন, ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল। এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা। গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয়। গডৰেজ বা আলমিৰা, আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছোঁ। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম, আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব।
বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা প্লিজ কথা পাতি নাথাকিব না দিগদাৰ পাইছো বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে যে এই ফটোখন দেখা নাই যে এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো 40,000 পৰিয়াল 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব 4,000 কোটি টকা মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনে সামান্য টকা তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া 10 লাখ টকাকে মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা 10 লাখ টকাকে যিমান সমষ্টি আছে মই নামবিলাক ক'লে থাকি যাব চৰাইদেউ জিলা শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছো মই দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে বানপীড়িতৰ লগত মজিয়াতে বহি লৈ কথা পাতিছে সেইকাৰণে মই ভাবো যে শিৱসাগৰৰ কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহৰ হৃদয়ৰ বাৰ্তাটো বুজি পাব এখনে হ'ল প্ৰকৃত ছবি আকৌ এবাৰ মই বাৰম্বাৰ এই ছবিখন মোৰ হৃদয়ত ধাৰণ কৰি লৈছো মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত এই ফটোখন ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো দাদা এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো যদি তেখেত প্ৰকৃততে মানুহ যদি তেখেত এজন হৃদয়বান মানুহ যদি সঁচাকে তেখেত এজন প্ৰজাবৎসল ৰজা বুলি ক'ব নাপায় মানে মই বস্তুটো বুজাবৰ কাৰণে কৈছো যদি তেখেতে সঁচাকে গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো তদুপৰি যিবিলাক গৰু মৰিছে গছ-গছনি মৰিছে তাৰ নিজস্ব এটা ক্ষতিপূৰণ থাকে সেটো NDRFৰ পৰা আহি যাব আমাৰ NDRF পুঁজিৰ পৰা আহি যাব সেটো কথা মই কোৱা নাই সেটো এডিশনাল সেটো এক্সট্ৰা কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে মই আপোনাক কৈছো যে 10 লাখ টকাটো তেনে কম টকা মানুহৰ যি ক্ষতি হৈছে সেই ক্ষতি 10 লাখ টকাটো একেবাৰে কম টকা এটা পৰিয়ালে 4টা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি অৰ্জন কৰিছিলে সেই গোটেই সম্পত্তি শেষ হৈ গৈছে গতিকে যাৰ ভিতৰত পানী সোমাইছে ঘৰৰ ভিতৰত তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো